আজি অনুপাত আৰু সমানুপাতৰ বিভিন্ন টাইপৰ গণিত একেবাৰে সহজ পদ্ধতিৰে সমাধান কৰিম। তো আগতে জানি লওঁ অনুপাত কি। যে অনুপাত হ'ল কি, যে দুটা সমজাতীয় ৰাশিক এটাৰ সৈতে আনটো তুলনা কৰি ভগ্নাংশ ৰূপে প্ৰকাশ কৰাকে অনুপাত বোলে। তো চাওক, এইটো এটা অনুপাত 5:7। দুটা ৰাশিৰ মাজত এই চিন ব্যৱহাৰ কৰি অনুপাতত প্ৰকাশ কৰা হয়। এইটো সমান সমান কি, যে 5/7, অৰ্থাৎ অনুপাত এটা কি, যে ভগ্নাংশ। যিকোনো অনুপাতৰ যিটো ৰাশিত আগত থাকে এই ৰাশিটোক কয় পূৰ্বপদ আৰু পিছৰ ৰাশিটোক কয় উত্তৰপদ। যেনে ভগ্নাংশত আমি কি কৈছিলোঁ, যে ওপৰৰটোক লব তলৰটোক হৰ, ঠিক একেদৰে পূৰ্বপদ আৰু উত্তৰপদ। তো আহক কেইটামান গণিত সলভ কৰোঁ। তো 1 নম্বৰ প্ৰশ্ন কি আছে, 2:3 আৰু 4:5ৰ মিশ্ৰ অনুপাত হ'ল ইয়াৰে কোনটো? এইটো গণিত কৰাৰ আগত আমি আগতে জানিব লাগিব মিশ্ৰ অনুপাত কি। তো মিশ্ৰ অনুপাত কি, যে 2 বা ততোধিক অনুপাতৰ পূৰ্বপদসমূহৰ পূৰণফল আৰু উত্তৰপদসমূহৰ পূৰণফলক মিশ্ৰ অনুপাত বোলে। সহজ ভাষাত কি, যে এই পূৰ্বপদ আৰু পূৰ্বপদৰ লগত পূৰণ আৰু উত্তৰপদ আৰু উত্তৰপদৰ লগত পূৰণ কৰি তাৰ অনুপাত যিটো হ'ব এইটো হ'ব মিশ্ৰ অনুপাত। তো চাওক, ইয়াতে পূৰ্বপদ কি কি আছে, 2 আৰু 4। তো আমি 2 আৰু 4 পূৰণ কৰিলোঁ, কিমান হ'ল 8। এতিয়া উত্তৰপদ কি কি আছে, 3 আৰু 5। তো 3 আৰু 5ৰ আমি পূৰণ কৰিলোঁ। এতিয়া মিশ্ৰ অনুপাত মানে এই দুটাৰ অনুপাত। তো কি হয়, 8:15। তো চাওক, এই C নম্বৰ কাৰেক্ট। কোৱেশ্চন কি আছে, x:y = 2:3, y:z = 5:6, তেন্তে x:z কুৱেশ্চন মাৰ্ক। তো এই গণিতটো আমি একেবাৰে শ্বৰ্টকাট মেথডত কৰিম। প্ৰথমতে আমি কি লিখিম, যে x:y মানে x/y = 2/3 আৰু y:z মানে কি, y/z = 5/6। এতিয়া আমি এইটো আৰু এইটো পূৰণ কৰিম, তাৰপিছত এইটো আৰু এইটো পূৰণ কৰিম। চাওক, তো লিখিলোঁ। এতিয়া চাওক, এই y কাটি দিলোঁ। এতিয়া এইফালে কাটাকাটি কৰিম, 2 দি 6ক 3। তো কি থাকিল, ওপৰত x তলত z = ওপৰত 5 তলত 3 3 গুণ 9। তো x/z আছে, এইটো মানে কি, যে x:z, 5/9 মানে 5:9। তো কিমান হ'ল, x:z = 5:9। তো C নম্বৰ আনচাৰ। নেক্সট কুৱেশ্চন কি আছে, 3, 4 আৰু 6ৰ চতুৰ্থ সমানুপাতি হ'ব ইয়াৰে কোনটো? দিয়া কি কি আছে, 3টা দিয়া আছে, 4 নম্বৰ সমানুপাতিটো দিয়া নাই। তো আমি প্ৰথমটোক যদি A, দ্বিতীয়টোক B, তৃতীয়টোক C ধৰোঁ, তাৰমানে D নাই। তো ইয়াৰ চতুৰ্থ সমানুপাতি অৰ্থাৎ D উলিওৱাৰ একটা সহজ পদ্ধতি হ'ল, যে D = B × C/A। এতিয়া চাওক, মানকেইটা বহাই দিলে একদম সহজভাৱে ওলাই যাব। তো চাওক, বিৰ ঠাইত 4, চিৰ ঠাইত 6, এৰ ঠাইত 3। এতিয়া 3 দি 6ক কাটিলোঁ 2। তো 4 2 8, D8 মানে চতুৰ্থ সমানুপাতি হ'ল 8। তো অপশ্যন C কাৰেক্ট। পিছৰ প্ৰশ্ন কি আছে চাওক, যে 7 আৰু 63ৰ মধ্য সমানুপাতি হ'ব ইয়াৰে কোনটো? তো মধ্য সমানুপাতি মানে কি, যে মাজৰটো নাই। এইটো যদি A ধৰোঁ, তো মাজৰটো নাই মানে B নাই, আৰু C হ'ব 63। এতিয়া চাওক, এই মধ্য সমানুপাতি অৰ্থাৎ মাজৰটো উলিওৱাৰ এটা সহজ বুদ্ধি হ'ল, যে মাজৰটো যদি আমি B ধৰোঁ, তো ইয়াৰ সূত্ৰ হ'ল √A × C। এতিয়া আমি এৰ ঠাইত 7 × 63, চিৰ ঠাইত। তো কি হ'ল, পূৰণ কৰি চাব, 441 হ'ব। তো 441 441 কাৰ বৰ্গমূল, 21ৰ বৰ্গমূল। তাৰমানে B = 21 মানে B কি ধৰিছিলোঁ, মধ্য সমানুপাতি। গতিকে B নম্বৰ হ'ল আনচাৰ। কোৱেশ্চন কি আছে, x:y = 5:3 হ'লে x + y/x - y = কুৱেশ্চন মাৰ্ক। তো ইয়াৰে কোনটো হ'ব? তো কি দি আছে, x:y = 5:3, গতিকে x = 5 আৰু y = 3। তো আমি ইয়াতে মান বহাই দিম। চাওক, x-ৰ ঠাইত বহাম 5 যোগ y-ৰ ঠাইত 3। তো 5 - 3 তলত। তো কি হ'ল, ওপৰত 5 + 3 8, তলত হ'ল 2। তো
তো কাটাকাটি করলে কি হল 4 তার মানে এই বি নম্বৰ কারেক্ট নেক্সট চাওক ভেরি ইম্পর্টেন্ট প্রশ্ন বহুত পরীক্ষাত আহে এটো x by b minus c equal to y by c minus a equal to z by a minus b হলে x plus y plus z কিমান তো চাওক আমি x ৰ ঠাইত কি লিখিম যে x equal to b minus c তেনেদৰে y equal to c minus a আৰু z equal to a minus b এই মানখিনি আমি ইয়াতে বহাম x plus y plus z equal to x ৰ ঠাইত বহাম b minus c plus y ঠাইত বহাম c minus a plus z ৰ ঠাইত বহাম a minus b এতিয়া চাওক এই প্লাস b মাইনাস b কাটিলো প্লাস c মাইনাস c কাটিলো প্লাস a মাইনাস a কাটিলো তো কি থাকিল 0 তার মানে x plus y plus z is equal to 0 তো a নম্বৰ কারেক্ট আনসার নেক্সট কোশ্চেন a b আৰু c ৰ মাজত 5:6:7 অনুপাতত কোনো মূলধন ভাগ কৰা হল যদি এর ভাগত 150 টাকা পড়ে তেন্তে মূলধন কিমান আছিল তো চাওক এ বি সির মাজত কি 5:6:7 তার মানে আমি যদি ধরো যে a ইকুয়াল টু কি হবো 5x b ইকুয়াল টু 6x আর c ইকুয়াল টু 7x এতিয়া চাওক অ্যাকর্ডিং টু কোশ্চেন কি কৈছে এর ভাগত পড়ে 150 তার মানে a মানে কোন 5x ইকুয়াল টু 150 তো x ইকুয়াল টু কি হবো 150 5 এর হরণ তো 150 5 এর ডিভাইড করলে কি মান হয় 30 এতিয়া চাওক মুঠ মূলধন ওলাব কৈছে যে তেন্তে এ টো আমি জানো বি ৰ এতিয়া ওলাব লাগিব আৰু সি ৰ ওলালে আমাৰ তিনটা যোগ কৰি দিলে হৈ যাব তো বি ৰ ভাগ 6 ইনটু x মানে 30 কিমান হল 180 रुपीस একেদৰে সি ৰ ভাগ 7 ইনটু x মানে 7 ইনটু 30 তো 210 টাকা তো আমি চাওক তিনিটাই পাই গলো এ হল 150 বি হল 180 সি হল 210 তো এই তিনিটা আমি যোগ করে দিলে মোট মূলধন পাম এটাকে মোট মূলধন সমান সমান এই তিনিটা যোগ করলে কি হয় 540 টাকা অপশন ডি কারেক্ট নেক্সট কোশ্চেন কি আছে চাওক a:b = 3:4 b:c = 6:7 হলে a:b:c কিমান তো অপশন দিয়া আছে এই গণিতটো আমি একেবারে শর্টকাট মেথডত কৰিম তো আমি প্ৰথমত কি লিখিম যে a b আৰু c এতিয়া প্ৰথমত কি আছে a কি আছে 3 ইয়াতে লিখিম b কি আছে 4 তো ইয়াতে লিখিলো তাৰ পিছত কি আছে b কিমান আছে 6 তো তাৰ তলত লিখিম আৰু c কিমান আছে 7 তো এই লাইনত লিখিম এতিয়া চাওক ইয়াতে এটা ব্ল্যাঙ্ক আছে ইয়াতে এটা ব্ল্যাঙ্ক আছে এই ব্ল্যাঙ্ক ইয়াৰে যে 4 আছে এই 4 লিখিম আৰু ইয়াতে পিছৰ যে 6 আছে এটো পিছৰ সংখ্যাটো লিখিম তো এতিয়া আমি পূরণ কৰিম 4 7 গুণ 28 4 6 গুণ 24 3 6 গুণ 18 তো 18:24:28 এতিয়া চাওক এইকেইটা আকৌ 2 এৰে হৰণ যায় তো 9:12:14 তো চাওক এ নম্বৰ কারেক্ট কোশ্চেন চাও কি আছে যে দুটা সংখ্যাৰ অনুপাত a:b যদি প্রথম সংখ্যাটো c হয় দ্বিতীয় সংখ্যাটো কি তো আমাক কি দিয়া আছে a:b = c:question mark এটো তো চাওক আমার এটো হল যে a:b = c:question mark এইখিনি আমি না জানো অজ্ঞাত সংখ্যা তো ধরিলু অজ্ঞাত সংখ্যাটোৰ ঠাইত কি ধরিলু যে x ধৰি দিলু আমি এতিয়া চাওক কি হয় যে a/b = c/x এতিয়া আমি a * x = b * c তো x ৰ মান ওলালেই হৈ গল x = b * c মানে bc এ টো তলত আহি গল a তার মানে অজ্ঞাত সংখ্যাটো x ৰ ঠাইত কি হ'ব যে bc/a তো এ নম্বৰ কারেক্ট নেক্সট কোশ্চেন কি আছে 2130 টাকা 1/3:1/5:1/7 অনুপাতত ভগোৱা হল সৰু অংশটোৰ পৰিমাণ কিমান তো চাওক আমি ধৰিলো যে a:b:c মানে তিনিটা ভাগ কি এইটো যেটো দিয়া আছে তো a = 1/3 b = 1/5 আৰু c = 1/7
এতিয়া এইকেইটাৰ লসাগু কৰিম, তলৰ লসাগু কৰি সবকেইটাৰ লগত আমি পূৰণ কৰি দিম। তো চাওক লসাগু কি হ'ল, এই তিনিটা সংখ্যাৰ পূৰণফল কিমান হ'ল 105। তো ইয়াতে আমি তিনিটাতে 105 105কে পূৰণ কৰিলোঁ। এতিয়া কটাকটি কৰিম, 3 দি 35, 5 দি 21, 7 দি 15, তো 35, 21, 15। তো ধৰিলোঁ a = 35x, b = 21x আৰু c = 15x। তো চাওক প্ৰশ্নমতে কি কৈছে, এই তিনিটা মিলি কি হ'ব, ইমান টকা। তো একৰ্ডিং টু কুৱেশ্যন এই তিনিটা যোগ কৰিলে হ'ব 2130। তো এই তিনিটা আমি যোগ কৰিম, 71x = তো x = এতিয়া 71 দি 2130 হৰণ কৰিলে হ'ব 30, তাৰমানে x = 30। তো কুৱেশ্যনত কি কৈছে, সৰু অংক। তো সৰু অংক কোনটো, এই চিৰ ভাগ যিটো আছে 15x সৰু, তাৰমানে চিয়ে পাব তেন্তে কিমান, 15 × 30 টকা। তো কিমান হ'ল, 450 টকা। তো এইটোৱে হ'ল আনসাৰ, বি নম্বৰ। তো নেক্সট ভিডিঅ'ত ইয়াৰ অনুপাত আৰু সমানুপাতৰ পাৰ্ট 2 আহিব। তো আপোনালোকে মোৰ চেনেল আসাম জব প্ৰিপাৰেশ্যন ছাবস্ক্ৰাইব কৰি ৰাখক, পৰৱৰ্তী ভিডিঅ'বোৰ পাই থাকিব।